গাইজ নমস্কাৰ, মই ইলা বড়ো হয়। আজিও আপোনালোকৰ ওচৰত অন্য এটা ৰেচিপি লৈ আহিছোঁ, ৰাতি ৰেচিপি। বলকচোন মই ৰেচিপিটো মই কি বনাইছোঁ আপোনালোকক কৈ আছোঁ। কালি যে কৈছিলোঁ যে মাছৰ মাথা, আজিও আৰু বেলেগ ষ্টাইলত মাছৰ মাথাৰ মুড়ি ঘণ্ট বনাইছোঁ মই। চাহ এইটো বিলাহী, অকল বিলাহী অকণমান, তাৰপিছত কি এয়া মুগ দাইল দি কেনে মই মুড়ি ঘণ্ট বনাইছোঁ। এইটো চাহ বনোৱা প্ৰচেছটো বাৰু আপোনালোকক নেদেখালোঁ, কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। আপোনালোকে দেখিছে মই কেনেকৈ বনাইছোঁ। মই কৈ আছোঁ, ইয়াতে আদা, নহৰু, জলকীয়া, জালুক, জিৰা, গৰম মছলা আৰু ধনিয়াৰ গুড়ি দি কেনে আৰু অকণমান শুকান জলকীয়া গুড়ি, কেঁচা জলকীয়া, শুকান জলকীয়া মিক্স কৰি কিনে আজি এনেকুৱা বনাইছোঁ মুড়ি ঘণ্ট। আৰু অলৰেডি মোৰ চব্জি আছে, দালি আৰু ভাজি, ভেন্দি ভাজি। এইটো আজি ৰাতিৰ ৰেচিপি এইখিনিয়ে। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।